নমস্কাৰ, আমি নিৰ্বাচনৰ বিষয়ে আলোচনা কৰি আছো। আমি ইতিমধ্যে নিৰ্বাচনৰ আমি বহুতটা খণ্ড আলোচনা কৰিলো। আজি আমি আলোচনা কৰিম ইম্পাৰেটিভ সেন্টেন্স, এণ্ড নেৰেশ্যন। মানে ইম্পাৰেটিভ সেন্টেন্স বিলাক কেনেধৰণে আমাক ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিব পাৰি সেই বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছো। আমি ইম্পাৰেটিভ সেন্টেন্স বুলি ক'লে আমি ইতিমধ্যে জানো অনুৰোধ, আদেশ আদি বুজোৱা শব্দ মানে বাক্যবোৰে হৈছে ইম্পাৰেটিভ সেন্টেন্স। এতিয়া ইম্পাৰেটিভ সেন্টেন্স যেতিয়া আমি ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচ কৰিম, আমি ৰিপৰ্টিং মানে যিটো আমাৰ ভাৰ্ব থাকে সেই ৰিপৰ্টিং ভাৰ্বটো আমাৰ যেতিয়া ৰিপৰ্টেড হয় তেতিয়া আমাৰ কি হয়, সেই বা যি থাকে তাৰ সলনি আমাৰ কি ব্যৱহাৰ কৰা হয়, তাৰপিছত আমাৰ টেল ব্যৱহাৰ কৰিব পাৰি, টেল, অৰ্ডাৰ, কমান্ড, তাৰোপৰি আমাৰ প্ৰে, তাৰোপৰি আমাৰ এন্ট্ৰি, আৰু তাৰোপৰি আমাৰ বেগ, ৰিকুৱেষ্ট, এইবোৰ শব্দ আমাৰ মানে ভাৰ্ব আমাৰ ব্যৱহাৰ কৰা হয়। মানে ইম্পাৰেটিভ সেন্টেন্সত যেতিয়া আমি ইনডাইৰেক্ট স্পীচ ব্যৱহাৰ কৰিম, আমি সে বা সেৰ সলনি আমি এইবোৰ ব্যৱহাৰ কৰিম। আৰু আমাৰ যিটো আমাৰ ইম্পাৰেটিভ মুড থাকে সেই ইম্পাৰেটিভ মুডটো আমাৰ কি হয়, মানে আমাৰ ইনফিনিট ৰূপ হয়। উদাহৰণ দিলে কথাটো মানে সহজে বুজি পোৱা যাব। মানে যদি আমি এটা উদাহৰণ দিওঁ, উদাহৰণটোত সকলোখিনি বুজাব বিচাৰিছো। মানে যেনেবা উদাহৰণ স্বৰূপে আমি এটা বাক্য ল'ব পাৰো ঠিক এনে ধৰণৰ, ৰীনা said, take your bag, এই বাক্যটো আমি যেতিয়া আমি এইটো ডাইৰেক্ট স্পীচৰ পৰা আমি ইনডাইৰেক্ট স্পীচলৈ যেতিয়া যাম, এনেধৰণে আমি ৰীনা order to take আমি সেটটো আমি ব্যৱহাৰ কৰা নাই, ইয়ৰ শব্দটো, গতিকে আমাৰ এটা কনফিউজন থাকি গ'ল। ইয়াতে আমি টু হিম বুলি ক'লো, সেট টু হিম আমাৰ, গতিকে টেক হিজ বেগ। ইয়াতে মই এই সেট টু হিম অৰ্ডাৰ টু টেক হিজ বেগ, ইয়াতে আমাৰ এই টু মানে অৰ্ডাৰ মানে ইম্পাৰেটিভ মুডটো সলনি হৈ ইয়াতে ইনফিনিট টু টেক মানে ভাৰ্বটোৰ আগত টু ব্যৱহাৰ কৰি ইনফিনিট কৰা হৈছে। মানে এনেধৰণে আমাৰ আস্ক বা অৰ্ডাৰ বা বেগ বা প্ৰে ব্যৱহাৰ কৰা হয় এনেধৰণে। এতিয়া আমাৰ ডাইৰেক্ট স্পীচটো যদি আদেশ বুজোৱা হয়, মানে অৰ্ডাৰ বুজোৱা হয়, তেতিয়া আমি আস্ক ব্যৱহাৰ কৰিব পাৰিম। আৰু আমাৰ মানে কি হ'ব, এফাৰ্মেটিভ মানে সেন্টেন্সটো আমাৰ এফাৰ্মেটিভ সেন্টেন্স। যদি আমাৰ এফাৰ্মেটিভ হয় টু ভাৰ্ব ব্যৱহাৰ কৰি আমি ভাৰ্বটো ব্যৱহাৰ কৰিম, আৰু যদি নিগেটিভ হয় তেতিয়াহ'লে আমি নটটো ব্যৱহাৰ কৰা হয়। মানে বাক্যটো যদি আদেশমূলক হয়। উদাহৰণ দিলে কথাখিনি ভালদৰে বুজোৱা হয়। যদি আমি সৰুক কওঁ অৰ্ডাৰ দিম, সমনীয়া হ'লে আমি আস্ক ব্যৱহাৰ কৰিব পাৰিম, ঠিক বা ডাঙৰক ক'লে আমি ৰিকুৱেষ্ট, তেনেধৰণৰ আমাৰ সাধাৰণতে ব্যৱহাৰ কৰা হয় আদেশ বা অনুৰোধ কৰা বাক্যবিলাক। উদাহৰণ দিলে সহজে বুজি পোৱা যাব। মেৰী said to me, bring a glass of water.
কোৱাৰ্টাৰ এইটো আমাৰ ইম্পাৰেটিভ আমাৰ বাক্য, এইটো ডাইৰেক্ট স্পীচ। এতিয়া আমি মেৰী said to me, মেৰী হয়তো সমনীয়া হ'ব পাৰে, নাইবা মেৰী ডাঙৰ হ'ব পাৰে, সেই অনুযায়ী আমাৰ এই saidটোৰ আমি ask বা ৰিকুৱেষ্ট ব্যৱহাৰ কৰিব পাৰোঁ। মই সমনীয়া হিচাপতে ব্যৱহাৰ কৰিলোঁ। মেৰী asked to me, Mary asked me to নালাগে, asked me to bring a glass of water. এইটো হৈছে ইনডাইৰেক্ট স্পীচ। এই বাক্যটো আমি এইটো আমাৰ এফাৰ্মেটিভ বাক্য, মানে ব্ৰিং এ গ্লাছ অফ ৱাটাৰ, এগিলাচ পানী। যেতিয়া আমি এইটো ইনডাইৰেক্ট স্পীচলৈ যে মেৰী আস্কড মি টু ব্ৰিং, আমি টু ব্যৱহাৰ কৰিছো ভাৰ্বটোৰ আগত, আৰু ই কি হৈছে আমাৰ ইম্পাৰেটিভৰ পৰা ই কি হৈছে আমাৰ ইনফিনিট ৰূপলৈ পৰিৱৰ্তন হৈছে। এইটো এফাৰ্মেটিভ বাক্য। এতিয়া যদি আমি নিগেটিভ আমি এটা চেন্সৰ বাক্য লওঁ, তেতিয়াহ'লে আমি এনেধৰণে ব্যৱহাৰ কৰিম। লিজা said to them, don't touch the photo. এই বাক্যটো আমি যেতিয়া আমি এইটো ডাইৰেক্ট স্পীচৰ বাক্য, যেতিয়া ইনডাইৰেক্ট স্পীচত নিম, ঠিক এনেধৰণে লিজা ask বা request them, সাধাৰণতে askটো আমি বেছিকৈ ব্যৱহাৰ কৰোঁ। ask them not to touch, বাক্যটো নিগেটিভ। নট আমি টুটোৰ আগত এনেধৰণে নট ব্যৱহাৰ কৰি টুটো ইনফিনিট টুটো ব্যৱহাৰ কৰিম। নট টু টাচ দা ফটো, এইটো আমাৰ ইনডাইৰেক্ট স্পীচ। এনেধৰণে যদি বাক্যটো এফাৰ্মেটিভ হয়, আমাৰ টু মানে বাক্যটোত আমি টু পাছত ভাৰ্বটো, আৰু যদি আমি বাক্যটো নিগেটিভ হয় আমাৰ, তেতিয়াহ'লে এনেকৈ নটটো ইউজ কৰি আমাৰ ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ লৈ যোৱা হয়। এইটো অৰ্ডাৰ বা ৰিকুৱেষ্টৰ ক্ষেত্ৰত আমি এনেধৰণে আমি ব্যৱহাৰ কৰোঁ। এতিয়া আমাৰ আৰু সাৱধান ক্ষেত্ৰত যদি আমি কিছুমান বাক্য ব্যৱহাৰ কৰোঁ, সাৱধানৰ ক্ষেত্ৰত আমি আন ব্যৱহাৰ কৰিব পাৰোঁ। পৰামৰ্শৰ ক্ষেত্ৰত আমি এডভাইচ ব্যৱহাৰ কৰিব পাৰোঁ, বা আমি ইতিমধ্যে কামান বা অৰ্ডাৰৰ ক্ষেত্ৰত কামান ব্যৱহাৰ কৰিব পাৰোঁ, বা আৰ ব্যৱহাৰ কৰিব পাৰোঁ। উদাহৰণ দিলে কথাটো আমাৰ সহজে বুজি পোৱা যাব। ফাদাৰ said to me, বা to here, father said to me, ইয়াতে লিখিম, try to try your time try your work finish in time,
মই বাক্যটো অলপমান বেলেগ ধৰণে নিলো। এইটো ডাইৰেক্ট স্পিচ। ডাইৰেক্ট স্পিচ। ফাদাৰ সেড টু মি, কিন্তু ইয়াতে আমাৰ কি হ'ব, আমাৰ ফাদাৰ সাধাৰণতে মাক বাপাকে এডভাইচ দিয়ে। ফাদাৰ এডভাইচ মি টু ট্ৰাই মাই ওয়ার্ক ফিনিশ ইন টাইম। এইটো আমাৰ ইনডাইৰেক্ট স্পিচ। এইটো আমাৰ এনেধৰণে আমি এডভাইচ শব্দটো ব্যৱহাৰ কৰিব পাৰো। মাক দেউতাক বা শিক্ষাগুৰু এনেধৰণে আমাৰ সাধাৰণতে এডভাইচ দিয়ে, উপদেশ দিয়ে। উপদেশৰ ক্ষেত্ৰত আমি এনেকে এডভাইচ আমি ব্যৱহাৰ কৰিব পাৰো। এতিয়া আদেশ সূচোৱা বাক্যবিলাকত আমি যিবিলাক আমাৰ আদেশ সূচোৱা বাক্য থাকে, আদেশ সূচোৱা বাক্যবিলাকত আমি ডেট ব্যৱহাৰ কৰিব পাৰো। যদিও আমি কৈ আছো মানে ইনফিনিট বাক্যলৈ লৈ যাব লাগে, আমি ডেট ব্যৱহাৰ কৰিব পাৰো। উদাহৰণ দিলে বুজি পোৱা যাব। হি said get out from the room, get out from the room. এইটো আমাৰ আদেশ সূচোৱা বাক্যবিলাক আমাৰ আমি ডেট ব্যৱহাৰ কৰিব পাৰো। এইটো ডাইৰেক্ট স্পিচ। এইটোত আমি এনেধৰণে আমি কি ব্যৱহাৰ কৰিম, টল ব্যৱহাৰ কৰিম। হি টল that he was to get out. এইটো আমাৰ ইনডাইৰেক্ট স্পিচ। এনেধৰণে আমি ডেটো আমি ইউজ কৰিব পাৰো মানে আদেশ সূচক বাক্যবিলাকত। এতিয়া আমি সাধাৰণতে আমি কিছুমান ইম্পাৰেটিভ বাক্যৰ আমি লেট শব্দটোৰে আৰম্ভ হোৱা বাক্য পাওঁ। লেট শব্দটোৰে আৰম্ভ হোৱা বাক্যবিলাকত আমি ডেট ব্যৱহাৰ কৰা হয়। এনেধৰণে আমি কিছুমান বাক্য ইম্পাৰেটিভ বাক্যৰ বহুত আমি লেট ডু মি ৱাৰ এনে আমি লেট শব্দটোৰে আমি বহুত বাক্য পাওঁ। সেনেকুৱা লেট থকা বাক্যবিলাক আমাৰ ডেট ইউজ কৰি আমি ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈ লৈ যাব পাৰো। হি said to me let us take some rest. Let us take some rest. এইটো আমাৰ ডাইৰেক্ট স্পিচ। এইটো যেতিয়া আমি ইনডাইৰেক্টলৈ নিওঁ, ঠিক এনেদৰে আমাৰ এইটো প্ৰপ'জ ব্যৱহাৰো কৰিব পাৰো। আমি আজ ব্যৱহাৰ নকৰি প্ৰপ'জ শব্দটো ব্যৱহাৰ কৰিব পাৰি ইম্পাৰেটিভ বাক্যৰ ক্ষেত্ৰত। propose. He proposed me that আজ আছে যেহেতু আমি উই তাৰপিছত should take some rest. এইটো হল ইনডাইৰেক্ট স্পিচ। এনেধৰণে আমি যদি লেট থকা বাক্য আমি পাওঁ, এই লেট থকা বাক্যবিলাকত আমি এনেধৰণে ডেটটো আমি মানে ইনডাইৰেক্ট স্পিচত ব্যৱহাৰ কৰিব পাৰিম। তাৰপিছত আমি যিটো আমাৰ ভাৰ্ব থাকে সেই ভাৰ্বৰ আগত আমি শুড আমি ইউজ কৰিব লগা হয়। গতিকে লেটৰ বাক্যবিলাকত সাধাৰণতে আমাৰ ডেট হয় আৰু এইটো প্ৰপ'জ বা আস্ক বা অৰ্ডাৰ কেতিয়াবা হয়। ঠিক এনেধৰণৰ আমাৰ বাক্যবিলাক ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈ নিয়া হয়।
মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টোত কমেণ্টছ দিব আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰিলোঁ। এতিয়া আজি আমি ইম্পাৰটিভ সেন্টেন্সৰ আমি নেৰেশ্যন কৰা শিকিলো। ইম্পাৰটিভ সেন্টেন্সৰ নেৰেশ্যন কৰিবলৈ হ'লে আমাৰ ৰিপৰ্টিং স্পীচত থকা সেই সলনি আমি আস্ক, অৰ্ডাৰ, ৰিকুৱেষ্ট, বেগ, প্ৰপ'জ, আৰ্জ এইবিলাক শব্দ আমি ইউজ কৰা হয়। আৰু বাক্যটোত আমি যিবিলাক লেট থাকে, ইম্পাৰটিভ সেন্টেন্সৰ বাক্যত লেট থকা বাক্যবিলাকত আমি ডেট আমি ইনডাইৰেক্ট স্পীচত ডেট ইউজ কৰিব পাৰোঁ আৰু মানে ছাবজেক্টৰ পাছত আমাৰ শুড ব্যৱহাৰ কৰি আমি ইনডাইৰেক্ট স্পীচলৈ নিওঁ। আজিলৈ ইমানে।